নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছো। আজি আমি লৈ আহিছো যিহেতু আজি আপোনাৰ মেঘ ৰাশিৰ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, আজি আপোনাৰ মেঘ ৰাশিৰ সাপ্তাহিক ৰাশিফল আপোনাৰ ভয়ংকৰ হ'বলৈ গৈ আছে। আজি আপোনাৰ সেই মেঘ ৰাশিৰ যি বহুতখিনি আজি আপোনাৰ যিহেতু ব্যৱসায়, কেৰিয়াৰ, আপোনাৰ স্বাস্থ্য, আমি সকলো কথা আজি আপোনাৰ এই ৰাশিফলত আপোনালোক বিতংভাৱে আপোনালোকক জনাম। আৰু আপোনাৰ যিহেতু আপোনাৰ শুভ ৰং, শুভ তাৰিখ, শুভ বাৰ সকলো আপুনি পাব, লগতে প্ৰতিকাৰো পাবলৈ গৈ আছে। তো গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিসকল মেঘ ৰাশিৰ জাতক জাতিকা আছে, আজি যদি আমি চাওঁ যে আজি আপোনাৰ ক'বলৈ গ'লে এই সপ্তাহটো মেঘ ৰাশিৰ বাবে নতুন আশা আৰু ইতিবাচক শক্তিৰে ভৰা হ'ব। আত্মবিশ্বাস আৰু উৎসাহেৰে কামত আপুনি গতি দেখুৱাব আৰু দীৰ্ঘদিনীয়া কাম এতিয়া আগবাঢ়িব পাৰিব আৰু যিয়ে সন্তুষ্টি আৰু প্ৰেৰণা দিব। আৰু কেৰিয়াৰ, ব্যৱসায়, প্ৰিয় দৰ্শক, যিহেতু আমি কেৰিয়াৰ আৰু যদি ব্যৱসায় চাওঁ, যিসকল আমাৰ মেঘ ৰাশিৰ জাতক জাতিকা আছে, কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয় আপোনাৰ কাৰণেনো কেনেকৈ হ'ব। কেৰিয়াৰ আৰু ব্যৱসায় যদি চোৱা হয় যে আজি আপোনাৰ কৈছে যে আপোনাৰ এই সপ্তাহত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সৈতে কৰ্মক্ষেত্ৰত ফলাফল লোৱা হ'ব। জ্যেষ্ঠ বিষয়া সহকৰ্মীসকলৰ আপোনাৰ মিত্ৰ হৈ পৰিব। আপুনি হয়তো নতুন দায়িত্ব পাব পাৰে, যিয়ে আপোনাৰ কেৰিয়াৰক আপুনি আগুৱাই লৈ যাব আৰু ব্যৱসায়ীসকলে নতুন ক্লায়েণ্ট বা অংশীদাৰিত্বৰ সুযোগ পাব পাৰে। যিকোনো ধৰণৰ বিনিয়োগ আগতে আপুনি চিন্তা কৰাটো গুৰুত্বপূৰ্ণ। আৰু খৰখেদা এৰক আৰু আৰ্থিক অৱস্থাৰ স্থিতিশীলতা আপুনি আৰু উন্নতিৰ লক্ষণ দেখা গৈছে। প্ৰিয় দৰ্শক, আমি যদি চোৱা হয় আজি আপোনাৰ প্ৰেম, বিবাহ, আজি আপোনাৰ পাৰিবাৰিক সম্পৰ্কটো কেনেকৈ থাকিব, তাৰ ওপৰত আমি আগক জানোৱা হওক। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিসকল আমাৰ মেঘ ৰাশিৰ জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে এই সপ্তাহটো সম্পৰ্কত উষ্ণতা আৰু সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত বিশ্বাস বাঢ়িব আৰু ইজনে সিজনৰ প্ৰতি বুজাবুজি কৰিব। আৰু যদি আপুনি আপোনাৰ মনৰ কথা কাৰোবাক ক'ব বিচাৰে তেন্তে সময় অনুকূল হ'ব। বিবাহিত মানুহৰ জীৱন সম্প্ৰীতি থাকি পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব আৰু পুৰণি বিবাদ সমাধান কৰিব পৰা যাব আৰু বয়োজ্যেষ্ঠসকলৰ সহায় আৰু আশীৰ্বাদ লাভ কৰিব। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ স্বাস্থ্য, আজি আপোনাৰ যিহেতু আমি গম পালো যে সম্পৰ্ক কেনেকৈ থাকিব, আপোনাৰ যদি চোৱা হয় স্বাস্থ্য আপোনাৰ এই আগন্তুক সপ্তাহটোত আপোনাৰ কেনেকৈ হ'ব পাৰে, যেনেকৈ আপোনাৰ ধৰি লওক আপোনাৰ গেছ হ'ব পাৰে, আপোনাৰ ধৰি লওক আজি আপোনাৰ গেছৰ প্ৰব্লেম হ'ব পাৰে, বা ধৰি লওক আজি আপোনাৰ বদ হজম বা এচিডিটি, এইখিনি প্ৰব্লেম আপোনাৰ দেখা গৈছে। আৰু আপোনাৰ ভজা পোৰা আপুনি খাদ্যৰ পৰা আপুনি বিৰত থাকক। আৰু আপুনি পাৰিলে আপোনাৰ যোগ ধ্যান এইখিনি আপুনি কৰিলে আপোনাৰ ভাল হ'ব। প্ৰিয় দৰ্শক, আমি স্বাস্থ্যৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত আমি যদি চোৱা হয় আজি আপোনাৰ শুভত যদি তাৰিখ যদি চাওঁ আপোনাৰ 8, 9, 14 শুভ তাৰিখ। আৰু যদি আপোনাৰ শুভ ৰং যদি চোৱা হয় গোলাপী, হালধীয়া, ৰঙা, এইখিনি আপোনাৰ যিহেতু শুভ ৰং। আৰু আপোনাৰ শুভ যদি বাৰ যদি আমি চাওঁ সোমবাৰ, মংগলবাৰ আৰু বৃহস্পতিবাৰ। প্ৰিয় দৰ্শক, যদি আমি চাওঁ যে আপোনাৰ সাৱধান, আমি বিশেষকৈ সাৱধান আপুনি কি কৰিব লাগিব এই সপ্তাহত আপোনাৰ সাৱধানতা যদি আমি চাওঁ, সাৱধানতা আপোনাৰ ধৰি লওক আপোনাৰ আৰ্থিক বিষয়ত আপুনি আৱেগিক আপুনি ভাবে আপুনি কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আজি আপোনাৰ আৰ্থিক আপুনি যদি কাৰোবাক দিব বিচাৰে ফটককৈ দি নিদিব পইচা। আপুনি কাৰোবাক পইচা পাতি যদি লেনদেন কৰিব বিচাৰিছে এই সপ্তাহত আপোনাৰ কাৰো পৰামৰ্শ পৰীক্ষা নকৰাকৈ বিনিয়োগ কৰাৰ পৰা আপুনি পিছত আপুনি থাকক। আৰু প্ৰতিকাৰ যদি আমি চাওঁ, প্ৰতিকাৰ আপুনিনো কি কৰিব, প্ৰতিকাৰ আপোনাৰ কাৰণে এটাই আছে যে আপুনি কাম কৰিব, যিহেতু আপুনি মংগলবাৰে আপুনি হনুমান চালিচা আপুনি আবৃত্তি কৰক। হনুমান চালিচা আপুনি যিমান পাৰে আবৃত্তি কৰক। আৰু লগতে আপুনি পাৰিলে মচুৰ দাইল আপুনি দান কৰক। তেতিয়া আপোনাৰ যিখিনি আপোনাৰ ধৰি লওক আপোনাৰ অঘটন হ'বলগীয়া আছে সেইখিনি আপোনাৰ প্ৰতিকাৰৰ কাৰণে আপোনাৰ শুভ ফল দিব। প্ৰিয় দৰ্শক, আজি আপোনাৰ মেঘ ৰাশিৰ আমি বিশেষকৈ সাপ্তাহিক ৰাশিফলৰ ওপৰত আমি যিহেতু আলোচনা কৰিলোঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ।